হেল্ল' বন্ধুসকল, আজি আমি বহুত ভাল লগা এখন কোৰিয়ান ফিল্মৰ কাহিনী এক্সপ্লেইন কৰিবলৈ গৈ আছোঁ। এই ফিল্মৰ কাহিনী শুনি আপোনালোকে বহুতেই ভাল পাব, কিয়নো ইয়াত এজন কলেজ ষ্টুডেণ্টৰ কাহিনী দেখুওৱা হৈছে, যিজনৰ এটা মাৰাত্মক ৰোগ হয়। কিন্তু সেই ৰোগৰ কথা যেতিয়া তাৰ বন্ধু বান্ধৱী ইয়াৰ উপৰি তাৰ প্ৰিয়জনে গম পায়, তেতিয়া সিহঁতে তাৰ লগত বাৰু কি কৰে। কাহিনীটো বহুতেই ভাল, আকৌ এবাৰ কৈ দিলোঁ, আৰু সেইবাবে আপোনালোকে নিশ্চয় শেষলৈ চাব। আৰু এনেকৈ কাহিনী আগলৈ চাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটোত এবাৰ প্ৰেছ কৰি দিয়ক। কাহিনীৰ আৰম্ভণিতে উইজি নামৰ এই ল'ৰাজনকে আমি দেখিবলৈ পাওঁ। আমি দেখা পাওঁ যে সি নিজৰ বান্ধৱী সুমিনৰ লগত এটা ভিডিঅ' শ্বুট কৰি আছে। আচলতে সেই ছোৱালীজনীয়ে নিজৰ বিষয়ে কিছুমান কথা কৈ আছিলে, কিয়নো সিহঁতে এই ভিডিঅ'টি আন এটা দেশলৈ পঠাব। আমি দেখা পাওঁ যে সুমিনে বহুতোবাৰ চেষ্টা কৰি আছে, কিয়নো সিহঁতেও ভালদৰে ইংলিছ ক'ব নোৱাৰে, কিন্তু শেষত গৈ সিহঁতে সেই ভিডিঅ'টি শ্বুট কৰি লয়। তাৰপিছতে সন্দেহ হোৱাত আমি দেখা পাওঁ যে সিহঁতে নিজৰ এক্সট্ৰা ক্লাছবোৰ কৰি আছে। ক্লাছ শেষ হোৱাৰ পিছতো উইজিয়ে নিজৰ কিতাপখন লৈ পঢ়ি আছিলে। তেতিয়া তাৰ একমাত্ৰ বেষ্ট ফ্ৰেণ্ডজনে তাক আমনি কৰিবলৈ চেষ্টা কৰে। তাৰ বেষ্ট ফ্ৰেণ্ডজনে কয় যে কিমান পঢ়িবা, ব'লা আমি ৰেষ্টুৰেণ্টলৈ যাওঁ। তাৰপিছতেই সিহঁতে নিজৰ প্ৰিয় ৰেষ্টুৰেণ্টলৈ যায়, য'ত যোৱাৰ পিছতেই সিহঁত দুয়ে কথা পাতিবলৈ আৰম্ভ কৰে। তেতিয়া তাৰ বেষ্ট ফ্ৰেণ্ডজনে উইজিৰ ওপৰত খঙতে কয় যে তুমি এইবোৰ পঢ়ি কি কৰিবা। এয়া শুনি উইজিয়ে আচৰিত হয় আৰু কয় যে পঢ়িটো ভাল মাৰ্কছে পাম নহয়নে। কিন্তু তেতিয়া তাৰ বেষ্ট ফ্ৰেণ্ডজনে খঙতে কয় যে মইতো তোমাৰ একমাত্ৰ বেষ্ট ফ্ৰেণ্ড, তেতিয়াহ'লে তুমি ইমান ডাঙৰ এটা কথা মোৰ পৰা কিয় লুকাইছা যে তোমাৰ এটা মাৰাত্মক ৰোগ আছে, আৰু সেই ৰোগটোৰ ফলতে কেইদিনমান পিছতে তুমি মৰিবলৈ গৈ আছা। তেতিয়া উইজিয়ে এয়া শুনি আচৰিত হয় আৰু সি ভাবে যে এইটো কথা সি কেনেকৈ গম পালে। তেতিয়া উইজিয়ে তাৰ ওচৰত ক্ষমা বিচাৰিও কয় যে মই এইটো কথা কাকো ক'ব নিবিচাৰোঁ, কিয়নো মই ভাবিছিলোঁ যে সকলোৱে মোৰ পৰা আঁতৰি গুচি যাব। মই জানো তুমি কেতিয়াও আঁতৰি নগ'লা হয়, কিন্তু তুমি বহুত টেনশ্যনত আহি গ'লা হয়, কিন্তু তোমাৰো একমাত্ৰ বেষ্ট ফ্ৰেণ্ড মই আছিলোঁ, আৰু যদি মই মৰি যাওঁ তেতিয়াহ'লে তুমি কেনেকৈ থাকিবা সেইটো ভাবিয়ে মই এই কথাটো কোৱা নাছিলোঁ। তেতিয়া তাৰ বেষ্ট ফ্ৰেণ্ড জিঅ'জনে কয় যে তুমি মোক সৰু পোৱালি বুলি ভাবিছা নেকি? আমি সকলোৱে এদিন নহ'লে এদিন মৰিবলৈ গৈ আছোঁ, তুমি মোক এই কথাটো কিয় নক'লা? মই বহুত আঘাত পাইছোঁ, আৰু সেইবাবে মই এতিয়া এই ফ্ৰেণ্ডশ্বিপটো ইয়াতে ভাঙি আছোঁ। এয়া শুনি উইজিয়ে বহুতবাৰ চৰিও কয়, কিন্তু তথাপিও তাৰ বেষ্ট ফ্ৰেণ্ডজনে তাৰ কথা নুশুনি তাৰ পৰা খঙতে গুচি যায়। তাৰপিছতে আমি দেখা পাওঁ যে উইজিয়ে আজিকালি কলেজলৈ বেছিদিন নাযায়। আমি দেখা পাওঁ যে সি অনবৰতে হস্পিটেলত থাকে, আৰু হস্পিটেলৰ পৰা সি কলেজলৈ যায়, আৰু মাজে সময়ে সি নিজৰ ভাল লগা কামবোৰ কৰি থাকে। সি যেতিয়া হস্পিটেললৈ যায় তেতিয়া তাৰ দৰে আন এজন ল'ৰাকো সি লগ পায়। সিহঁত দুয়ো বহুত বেজাৰ আছিলে, আৰু সেইবাবে সিহঁতে এটাই আনটো দুখ বুজি পায়, কিয়নো ইমান সোনকালে সিহঁতে মৰিব বিচৰা নাছিলে, কিয়নো এতিয়া সিহঁতৰ বয়স হোৱাই নাছিলে। তেতিয়া সেই ল'ৰাজনে উইজিক কয় যে কোৱাচোন এই বাহিৰৰ পৃথিৱীখন কেনেকুৱা হয়। তেতিয়া উইজিয়ে তাৰ লগত বহুত কথা পাতে আৰু কয় যে মই ইমান দিন কলেজত পঢ়িলোঁ, মই কি কি কৰিলোঁ, সেই গোটেইবোৰ কথা সেই ল'ৰাজনক কয়। তেতিয়া সেই ৰোগী বন্ধুজনে তাক কয় যে সৰুৰ পৰা এটা মাৰাত্মক ৰোগ হোৱাৰ বাবে মই কেতিয়াও এই হস্পিটেলখনৰ পৰা বাহিৰত ওলাবই নোৱাৰিলোঁ। তেতিয়া উইজিও নিজৰ কথাবোৰ কয়। তেতিয়া সিও কয় যে মোৰ দুজন বেষ্ট ফ্ৰেণ্ড আছিলে, এজনী সুমিন আৰু আন এজন জহিন। কিন্তু জহিনে যেতিয়া মোৰ এই কথাটো গম পালে তেতিয়া সি বহুত বেয়া পালে, কিন্তু তাক মই সেই কথাটো কোৱা নাছিলোঁ, আৰু সেইবাবে সি আমাৰ এই ফ্ৰেণ্ডশ্বিপটো ভাঙি দিলে। আনফালে সুমিন, যাক মই বহুত পচন্দ কৰোঁ, কেইদিনমান আগতে মই তাইক প্ৰপ'জো কৰিছিলোঁ, ভাবিছিলোঁ যে তাইও হয়তো মোক ভাল পায়, কিন্তু তাই মোক ৰিজেক্ট কৰিলে। তেতিয়া তাৰ ৰোগী বন্ধুজনে কয় যে তুমি এটা কাম কৰা, তুমি নিজৰ এই বেমাৰৰ কথাটো সুমিনক কৈ দিয়া, হয়তো এই কথাটো শুনি তাইও বহুত বেজাৰ হ'ব, আৰু তেতিয়া তাই কেইদিনমানৰ বাবে তোমাৰ গাৰ্লফ্ৰেণ্ড হৈ যাব, কিন্তু তাইও গম পাই যাব যে তুমি কেইদিনমান পিছতে মৰিবা, সেইবাবে তাই তোমাক আৰু হাৰ্ট নকৰে। কিন্তু তেতিয়া উইজিয়ে কয় যে মই নিজৰ এই বেমাৰৰ সুযোগ ল'ব নিবিচাৰোঁ, কিয়নো তাই মোক ভাল নাপায়, বৰঞ্চ মোৰ বেমাৰ হোৱাৰ বাবেহে তাই মোক ভাল পাব, আৰু সেইটো মই একেবাৰে পচন্দ নকৰোঁ। যদি তাই মোক পচন্দ কৰিলে হয় তেতিয়াহ'লে তাই মোক কেতিয়াও ৰিজেক্ট নকৰিলে হয়। তেতিয়া তাৰ ৰোগী বন্ধুজনে কয় যে এইটোও হয়, হয়তো তাই তোমাক পচন্দই নকৰে, বা তুমি হয়তো তাইৰ দৰে নহয়। ইয়াত বেজাৰ হ'বলগীয়া একোৱেই নাই, কিয়নো আমাৰ এই পৃথিৱীখনত বহুতো মানুহ আছে, আৰু আমিও বহুতো মানুহক ভাল পাবই পাৰোঁ। কিন্তু আনফালে আমি আন এটা চিনত দেখা পাওঁ যে জিহ আৰু সুমিন অৰ্থাৎ উইজিৰ দুয়োজন বন্ধুৱে এখন ক্লাছতে বহি কথা পাতি আছে। তেতিয়া সুমিনে জিহক কয় যে মই ইউজিক এইবাবে ৰিজেক্ট কৰিছিলোঁ কিয়নো সি কেইদিনমান পিছতে মৰিব, আৰু মই ৰিজেক্ট কৰা এটাই কাৰণ হ'ল যে সি মৰি যোৱাৰ পিছত মই কেনেকৈ থাকিম। আচলতে তাই এয়া ভাবিছিলে যে যদি তাই 6 মাহ বা 1 বছৰ যদি তাৰ গাৰ্লফ্ৰেণ্ড হয় তেতিয়াহ'লে সিহঁতৰ মাজত বহুতো ফিলিংছ আহিব, আৰু এইটো কথা উইজি মৰি যোৱাৰ পিছতো তাই কেতিয়াও পাহৰিব নোৱাৰে।
আৰু হয়তো এটা সময়ত তাই উইজিৰ বাবে পাগল হৈ যাব কিন্তু উইজি সেই সময়ত জীয়াও নাথাকিব পাৰে আৰু সেইবাবে তাই এইবোৰ কথা ভাবিহে তাক ৰিজেক্ট কৰিছিলে আৰু সি যে মৰিব এই কথাটো জিহুৱেই সুমিনক কৈছিলে আমি ৰাতি দেখা পাওঁ যে উইজিৰ আকৌ এবাৰ বেমাৰ উঠিছে আচলতে সি বহুত কপি আছিলে তেতিয়া ৰোগী বন্ধুজনে কয় যে মই ডক্টৰক মাতি দিম নেকি কিন্তু তেতিয়া উইজে কয় যে নামাতিবা সি সেই সময়ত তাৰ নিজৰ প্ৰিয় বন্ধুবোৰক মনত কৰি আছিলে কিন্তু সি দুজন বন্ধু তাৰ লগত সদায় একেলগে আছিলে কিন্তু এইবাৰ সি হস্পিটেলত পৰি আছে তথাপিও তাৰ বন্ধু দুজনে তাক এবাৰো দেখিবলৈ ইয়ালৈ অহা নাছিলে সেইবাবে সি বহুতেই বেজাৰ আছিলে আৰু এইবোৰ কথাই ভাবি আছিলে যে সি দুজন মোৰ সঁচাকৈ বন্ধু হয়নে আনহাতে যিজন লোকক সি আগতে কেতিয়াও দেখা পোৱা নাছিল সেই লোকজনে তাক এতিয়া কেয়াৰ কৰি আছে তাৰ পিছতে আমি কলেজত এজন নতুন ল'ৰাক দেখা পাওঁ আচলতে সি ইয়ালৈ নতুনকৈ আহিছে সি দেখাটো একেবাৰে পোৱালিৰ দৰে আছিলে আৰু সি বস্তুবোৰ ভাবিছিলেও পোৱালিৰ দৰে সি তেতিয়া সুমিনক দেখা পায় আচলতে সি সুমিনক বহুত লাজ কৰি আছিলে কিন্তু সি নতুনকৈ ইয়ালৈ আহিছে তেতিয়া সুমিনে ভাবে যে হয়তো তাৰ ভোক লাগিছে আৰু সেইবাবে তাই বিস্কুট দি দিয়ে তাৰপিছতে তাই গম পায় যে এই ল'ৰাজন নতুনকৈ আহিছে আৰু সেইবাবে তাৰ এডমিশ্যনত সহায় কৰিবলৈ তাই সেই ল'ৰাজনক লৈ এডমিশ্যন ৰুমলৈ যায় এডমিশ্যন কৰাই দিয়াৰ পিছত সিহঁত দুয়ো বাহিৰলৈ ওলাই যায় তাৰপিছতে সুমিনে এই ল'ৰাজনক জিহুৰ লগত চিনাকি কৰায় তেতিয়া সেই ল'ৰাজনে বহুতেই কথা পাতে এয়া দেখি সুমিন আৰু জিহুৱে বহুত আমনি পায় কিন্তু সিহঁতে ভালো পায় কিন্তু এই ল'ৰাজন সহজ সৰল সেই ল'ৰাজনে সিহঁতৰ লগত বহুতেই কথা পাতে আৰু সেইবাবে সিহঁত দুয়ো তাৰ বহুত ভাল বন্ধু হৈ পৰে তাৰপিছতে আমি দেখা পাওঁ যে সেই সহজ সৰল ল'ৰাজন যাৰ নাম বেজিও সি আকৌ কলেজলৈ ঘূৰি আহে কিন্তু সি ইয়াত কিবা এটা বস্তু থৈ গুচি গৈছিলে কিন্তু যেতিয়া সি ইয়ালৈ আহে তেতিয়া সি উইজিক দেখা পায় আচলতে উইজিয়ে নিজৰ কিতাপবোৰ ইয়াত থ'বলৈ আহিছিলে তেতিয়া উইজিয়ে নিজৰ লকাৰটো খুলিব নোৱাৰে এয়া দেখা পাই সি সহজ সৰল ল'ৰাজনে তাক সহায় কৰে আৰু তেতিয়া সিহঁতৰ মাজত কথা বতৰা হয় আৰু তেতিয়া সিহঁত দুয়ো ভাল বন্ধু হৈ পৰে তাৰপিছতে সিহঁতে কলেজৰ পৰা তাৰপিছতে উইজি নিজৰ এই বন্ধুজনক নিজৰ ঘৰলৈ লৈ আহে তেতিয়া সিহঁতে এজনে আনজনৰ লগত বহুত ভালদৰে চিনাকি হয় তেতিয়া সেই ল'ৰাজনে কয় যে তোমাৰ আগতে মই কলেজত আন দুজনকো ভাল বন্ধু বনাইছোঁ এজনীৰ নাম হ'ল সুমিন আৰু আনজনৰ নাম হ'ল জিহুৱে আৰু সিহঁতৰ লগত কথা পাতি মোৰ বহুতেই ভাল লাগিছে তেতিয়া সি কয় যে তুমি সিহঁতক চিনি পোৱা নে তেতিয়া উইজিয়ে সেই ল'ৰাজনক কয় যে সিহঁত দুজনেই মোৰ এটা সময়ত আটাইতকৈ ক্ল'জ ফ্ৰেণ্ড আছিলে সিহঁতৰ লগতে মই সকলোবোৰ সুখ দুখ শ্বেয়াৰ কৰিছিলোঁ কিন্তু এতিয়া আৰু নাই তাৰপিছত চিনটোতে আমি দেখা পাওঁ যে সুমিন আৰু সেই ল'ৰাজন অৰ্থাৎ জিহুৱে বহি কথা পাতি আছে তেতিয়া জিহুৱে সুমিনক প্ৰপ'জ কৰে আৰু কয় যে মই তোমাক আগৰে পৰা বহুত ভাল পাওঁ কিন্তু সুমিনে এই কথাটো একচেপ্ট নকৰে তাই কয় যে মই তোমাক কেৱল এজন ফ্ৰেণ্ড হিচাপেই ভাবিছিলোঁ তেতিয়া সেই ল'ৰাজনে অৰ্থাৎ জিহুৱে যিজন উইজিৰ বেষ্ট ফ্ৰেণ্ড হয় সেই সুমিনক সোধে যে তুমি উইজিক ভাল পোৱা নেকি তুমি তাক পচন্দ কৰিছিলা নেকি তেতিয়া সুমিনে কয় যে হয়তো সি জীয়াই থাকিলে মই তাক পচন্দ কৰিলোঁ হয় কিন্তু মই এতিয়া বহুত কনফিউজ যে মই তাক ভাল পাম নে নাপাম কিন্তু সি কেইদিনমান পিছতে মৰি যাব আৰু যদি মই এতিয়া তাক ভাল পাওঁ তেতিয়াহ'লে সি মৰি যোৱাৰ পিছত মোৰ কি হ'ব আনহাতে তাই আকৌ এবাৰ কয় যদি সি এনেকৈ ভাবে যে তাৰ শেষ সময়তে মই তাৰ লগ নিদিলোঁ তেতিয়াহ'লে সিও হয়তো বেয়া পাব আৰু সেনেকৈ সি মৰি যাব এতিয়া মই কি কৰোঁ মই নিজে ভাবি পোৱা নাই মই তাৰ ভালৰ কাৰণে কিবা এটা কৰোঁ নে মোৰ ভালৰ কাৰণে কিবা এটা কৰোঁ আচলতে এই পৰিস্থিতিটো তাইৰো ভুল নাছিলে ইয়াৰ উপৰি উইজিৰো একো ভুল নাছিলে কিয়নো সেই পৰিস্থিতিটো তেনেকুৱাই আৰু এই কাহিনীটোৰ জৰিয়তে কি বুজাবলৈ চেষ্টা কৰা হৈছে সেয়া হয়তো আপোনালোকে অন্তত গম পাব তাৰপিছত চিনটোতে আমি দেখা পাওঁ যে উইজিৰ ওচৰত এজনী ছোৱালী আহে সেই ছোৱালীজনী কয় যে তুমি তোমাৰ নাম্বাৰটো দিবা কিয়নো মই গম পাইছোঁ যে তুমি কেইদিনমান পিছতে ইয়াৰ পৰা গুচি যাবা আচলতে সেই ছোৱালীজনীয়ে এই কথাটো গমেই নাপায় যে সি কেইদিনমান পিছতে মৰিবলৈ গৈ আছে তেতিয়া উইজিও নিজৰ নাম্বাৰটো দি দিয়ে আৰু এয়া দেখি আমি গম পাওঁ যে সেই ছোৱালীজনীয়ে উইজিক ভাল পাইছিলে তাৰপিছতে সুমিন তাত আহি পৰে সুমিনে কয় যে কেইদিনমান পিছতে আমাৰ পৰীক্ষা আছে তুমি ভালদৰে পঢ়ি আছানে তেতিয়া উইজিয়ে কয় যে মই পঢ়ি আছোঁ তেতিয়া সুমিনে কয় যে তুমি মোৰ লগত ডেটত যাবানে তেতিয়া উইজিয়ে কয় যে হ'ব দিয়া মই যাম তাৰপিছত চিনটোতে আমি দেখা পাওঁ যে সেই সহজ সৰল ল'ৰাজনৰ লগতে উইজিয়ে ৰেষ্টুৰেণ্টত বহি আছে যিখন ৰেষ্টুৰেণ্টত এসময়ত সি নিজৰ বেষ্ট ফ্ৰেণ্ড জিহুৰ লগত বহিয়ে খাইছিলে তেতিয়া তাৰ পুৰণা কথাবোৰ মনত পৰে তেতিয়া সেই সহজ সৰল ল'ৰাজনে তাক বুজাবলৈ চেষ্টা কৰে যে চোৱা সুমিনে যদি তোমাক ইয়েছো দিলে হয় তেতিয়াহ'লে তুমি আন এখন কলেজত গ'লা হয় আৰু তাইও আন এখন কলেজত গ'লে হয় আৰু সেই সময়ত তোমালোকৰ সম্পৰ্কটো থাকিলেও কেইদিনমান পিছত লাহে লাহে সেইটো নাইকিয়া হ'ল হয় কিয়নো তোমালোকে লগো নাপালা হয় ইয়াৰ উপৰি তোমালোকৰ কথা বতৰা বহুত কম হ'ল হয় কিয়নো আমি যিমান ডাঙৰ হৈ গৈ আছোঁ সিমানে ব্যস্ত হৈ আছোঁ আৰু সেইবাবে এটা সময়তো তাই তোমাক এৰি দিলে হয় তেতিয়াহ'লে এইবোৰ কথা ভাবি কি লাভ তুমি আমাৰ এই বাস্তৱ জীৱনলৈ আহি যোৱা তেতিয়া উইজিয়ে এটা কথা গম পাই যায় যে সি হয়তো সেই কথাটো মনে দিয়া নাছিলে যে সি কেইদিনমান পিছত মৰিব কিন্তু তাৰ কথাবোৰ সি ভালদৰে বুজি পাই যায় যে যদিহে মই মৰি গ'লোঁ হয় তেতিয়াহ'লে সুমিনৰ কি হ'ল হয় আৰু সেই কথাটো ভাবিয়ে হয়তো সুমিনে তাক ইয়েছ দিয়া নাছিলে আৰু তেতিয়াহে উইজিয়ে গম পাই যায় যে তাই যিটো কাম কৰিছে সেইটো বহুত ভাল কাম কৰিছে কিন্তু এনেকৈ তাই বহুত কষ্ট পালে হয়
তাৰপিছতে আমি দেখা পাওঁ যে সুমিনে উইজিৰ লগত কথা পাতি আছে। আচলতে সিহঁতৰ পৰীক্ষাৰ আগদিনাই সিহঁতে কথা পাতি আছিলে। তেতিয়া সুমিনে তাক কয় যে তুমি নিজে এই কথাটো মোক কিয় কোৱা নাছিলা যে তোমাৰ কেঞ্চাৰ আছে। যদি তুমি নিজে এই কথাটো কৈ দিলা হয় তেতিয়াহ'লে মই তোমাৰ লগত এনেকুৱা নকৰিলোঁ হয়। মই তোমাৰ ফ্ৰেণ্ড এতিয়াও হয়, কিন্তু মই গাৰ্লফ্ৰেণ্ড হ'ব নোৱাৰিম। কিন্তু এতিয়া আমি দুয়ো একেলগে বহুতো সময় কটাব পাৰিম। যদি মই তোমাক ভাল পাই পেলাওঁ তেতিয়াহ'লে মোৰ কি হ'ব যেতিয়া তুমি মৰি যাবা। তেতিয়া উইজি এই গোটেইবোৰ কথা বুজি পায় আৰু কয় যে এতিয়া ঠিক আছে, আমি এতিয়া ডেটলৈ যাওঁ, আমি দুয়ে যিমান সময়লৈকে পাৰোঁ সিমান সময় এনজয় কৰোঁ। তেতিয়া সিহঁত দুয়োৱে এজনে আনজন ফ্ৰেণ্ড বুলি ভাবি লয়। যেনেকৈ সিহঁতে আগৰ পৰা ফ্ৰেণ্ড আছিলে তেনেকৈ সিহঁত এতিয়াও ফ্ৰেণ্ড হয় আৰু ফ্ৰেণ্ডৰ দৰেই সিহঁতে কথা বতৰা পাতে। ইয়াৰ উপৰি সিহঁত পাৰ্কলৈ যায়, বহুতো কথা পাতে। তাত যোৱাৰ পিছত সুমিনে কয় যে বলা তোমাৰ এটা ভিডিঅ' শ্বুট কৰোঁ, যেনেকৈ তুমি কেইদিনমান আগতে মোৰ এটা ভিডিঅ' শ্বুট কৰিছিলা। তাত আমি দেখা পাইছিলোঁ যে উইজিয়ে সুমিনৰ ভিডিঅ' ৰেকৰ্ড কৰি আছে, কিন্তু আজি আমি দেখা পাওঁ যে সুমিনে উইজিৰ ভিডিঅ'হে ৰেকৰ্ড কৰি আছে। তেতিয়া সুমিনে যেনেকৈ নিজৰ কথাবোৰ কৈ আছিলে, আজি উইজিয়ে নিজৰ কথাবোৰ কয়। সি সকলোকে বহুত ভাল পায়, তাই নিজৰ বেষ্ট ফ্ৰেণ্ড জিহু, ইয়াৰ উপৰি সেই সহজ সৰল ল'ৰাজন, ইয়াৰ উপৰি সুমিনক পৰি থকা সকলোবোৰ ফিলিংছ সি খুলি কয়। ইয়াৰ উপৰি তাৰ মা দেউতা, ইয়াৰ উপৰি তাৰ যিমানে আত্মীয় আছে সকলোকে সি ভালদৰে কথাবোৰ কয়, যাতে এই ভিডিঅ'বোৰ পিছত মানুহে চাব পাৰে। আৰু সুমিনক সি শেষত কয় যে সদায় মই তোমাৰ লগত এনেকৈ ফ্ৰেণ্ড হৈ থাকিব বিচাৰোঁ, কিন্তু যদি আমি ৰিলেশ্যনশ্বিপত আহিলোঁ হয় তেতিয়াহ'লে হয়তো এটা সময়ত আমাৰ ফ্ৰেণ্ডশ্বিপো নাথাকিলে হয়। আৰু সেইবাবে মই ভাবিছোঁ যে বেষ্ট ফ্ৰেণ্ডে আটাইতকৈ ভাল, কিয়নো আমাৰ ফ্ৰেণ্ডশ্বিপ কেতিয়াও শেষ নহয়। যদি আমি কথাও নাপাতোঁ তেতিয়াহ'লে আমাৰ সেই ফ্ৰেণ্ডশ্বিপ থাকি যায়, কিন্তু আমি আকৌ লগ পালে আমি কথা পাতিব পাৰোঁ। কিন্তু ৰিলেশ্যনশ্বিপত অহাৰ পিছত, ব্ৰেকআপ হোৱাৰ পিছত আমি কেতিয়াও কথা পাতিবই নোৱাৰোঁ। আৰু এনেকৈ এই ফিল্মটো ইয়াতে শেষ হয়। কাহিনীটোৰ জৰিয়তে কি বুজাবলৈ চেষ্টা কৰা হৈছে হয়তো আপোনালোকে বুজি পাইছে। সকলোৰে উত্তৰ কিবা বেলেগ বেলেগ হ'ব, আৰু সেইবাবে আপোনালোকে নিশ্চয় কমেণ্ট কৰিবলৈ নাপাহৰিব যে আপুনি কি বুজি পালে। আজি ইমানখিনিয়ে, ধন্যবাদ। জয় আই অসম।